চিকিৎসা সেৱাৰ লগতে কৃষি বিপ্লৱৰ সূচনা কৰিছে ডক্টৰ অমিয় কুমাৰ ৰাভা। আৰু ডক্টৰ অমিয় কুমাৰ ৰাভা বৰ্তমান কৰ্মৰত হৰিচিঙা মিনি PHCত। আৰু এইজন অমিয় কুমাৰ ৰাভাই এইদৰে প্ৰায় 7.5 বিঘা মাটিত বিভিন্ন শাক পাচলিৰ খেতি কৰাৰ লগতে বেহাৰৰ পৰা আৰম্ভ কৰি বেঙেনাৰ পৰা আৰম্ভ কৰি সকলো আচলতে শাক পাচলি ইয়াত লগোৱা পৰিলক্ষিত হৈছে। ইয়াত ওলকবি লগাইছে, ফুলকবিৰ পৰা বন্ধাকবিলৈকে আচলতে এক কৃষি বিপ্লৱৰ সূচনা কৰা বুলি ক'ব লাগিব। যিহেতু তেওঁ এজন অতি ব্যস্ততাপূৰ্ণ চিকিৎসক আৰু এই চিকিৎসক বুলি ক'লে তেওঁৰ সময়টো উলিওৱা খুব তাকৰ। তাৰ পিছতো কিন্তু তেওঁ আচলতে প্ৰায় 7 বিঘা মাটিত দুজনকৈ মানুহ নিয়োজিত কৰি এইদৰে এক কৃষি বিপ্লৱৰ সূচনা কৰিছে, বিভিন্ন পাচলিৰ খেতি কৰিছে। আৰু এইজনে হৈছে অমিয় ৰাভা। আৰু মোৰ লগত এই অমিয় ৰাভা আছে, তেওঁৰ মনৰ বতৰা জানিবলৈ চেষ্টা কৰিম। তাৰ লগতে আচলতে কিদৰে আচলতে লমালমে এইদৰে বেঙেনাৰ পৰা আৰম্ভ কৰি বিভিন্ন পাচলি লাগি আছে, মোৰ কেমেৰা সহযোগে দেখুৱাই আছে। এইদৰে বেঙেনা আছে, ওলকবি আছে, ফুলকবি আছে, বন্ধাকবি আছে, সৰিয়হ আছে, আলু আছে, বিভিন্ন পাচলি আছে। আৰু মই পোনে পোনে অমিয় ৰাভাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। তেওঁ আচলতে কেনেকৈ এই সময় উলিয়াবলৈ আৰু ইমানখিনি খেতি কৰিবলৈ আচলতে তেওঁ সমৰ্থ হ'ল। আচলতে আপুনি নমস্কাৰ, আপোনাক পুনৰ নমস্কাৰ জনাইছোঁ নিউজ 18ৰ ফালৰ পৰা। আপুনি কিদৰে আচলতে এই সময় উলিয়াবলৈ চেষ্টা কৰিব পাৰিছে? তাৰমানে ইয়াতে এটা কথা কাহিনী ইয়াতে আছে জড়িত হৈ। তাৰমানে আজি 2-3 বছৰমান আগতে মই 1 বিঘামান মাটিত তাৰমানে আলু খেতি কৰিছিলোঁ। আমাৰ যিটো অসমীয়া আলু বুলি কয়, সেই অসমীয়া আলু খেতি কৰোঁতে তাৰমানে মই তাতে গোবৰ দিছিলোঁ আৰু খলি হৈ ব্যৱহাৰ কৰি মানে কৰিছিলোঁ। তেতিয়া খেতিডৰা ইমান সুন্দৰ হ'ল, ইমান সুন্দৰ ফচল পালোঁ। তাৰপিছতে মোৰ মনটো তাৰমানে খেতিৰ প্ৰতি মানে আকৰ্ষিত হ'ল। মই ভাবিলোঁ যে মই এই খেতিটো তাৰমানে অলপ বহল ভিত্তিত কৰিবৰ কাৰণে মোৰ তেতিয়াই মানে থিৰাং কৰিছিলোঁ। গতিকে সেই ভিত্তিতে তাৰমানে এতিয়া আজি এইখিনি খেতি দেখা পাইছে। 2 বিঘা মাটিত এতিয়া বেঙেনা খেতি আছে, তাৰপিছতে 2.5 বিঘা মাটিত আলু, তাৰপিছতে ইফালে বন্ধাকবি আছে, দেখাই পাইছে আপোনালোকে। তেনেকৈ খেতিখিনি আগবঢ়াইছোঁ মানে। আপুনি বৰ্তমান কোন চিকিৎসালয়ত চিকিৎসক? মই হৰিচিঙা চিকিৎসালয়ত চিকিৎসক হিচাপে কাম কৰি আছোঁ বৰ্তমান। আৰু তাৰ লগতে মই ৰাতিপুৱা যিখিনি সময় পাওঁ সময় উলিয়াওঁ মানে আচলতে, আৰু সন্ধিয়া যিখিনি সময় পাওঁ সেইখিনি সময়খিনি মানে এই খেতিৰ লগত জড়িত হৈ থাকোঁ। যিহেতু চিকিৎসা বৃত্তি বুলি ক'লে বহুত ব্যস্ততাপূৰ্ণ বৃত্তি, সেই বৃত্তিটোৰ মাজত আপুনি কেনেকৈ সময়টো উলিয়ায়? ইমানখিনি খেতি কৰিব মানে মন থাকিলে মানে চব কামেই কৰিব পাৰি। আচলতে মনটোহে ডাঙৰ কথা। আপুনি যদি ইণ্টাৰেষ্ট হয় যিকোনো কামত, তেতিয়াহ'লে সেই টাইমটো মানে উলিয়াব পাৰি। হয়। এই খেতিডৰাৰ পৰা আপুনি ইয়াৰ পিছত আপুনি আৰু অন্য কিবা আপুনি প্ৰচেষ্টা কৰিব বুলি ভাবিছে নেকি? নাই, একচুৱেলি খেতিবিলাক চব বতৰৰ লগত জড়িত। এতিয়া আমি এতিয়া খৰালি সময়ত যিটো বেঙেনা, আমি কবি, আলু খেতি কৰিলোঁ, তাৰপিছতে আকৌ এই মাটিডৰা তাৰমানে আকৌ যেতিয়া পানী হ'ব, তেতিয়াতো আৰু বেলেগ খেতি নহ'ব। গতিকে আমি আকৌ ধান খেতিয়ে কৰিব লাগিব। গতিকে আমি এইখিনি হোৱাৰ পিছত আকৌ ধান খেতিৰ কাৰণে আমি মানে ৰেডি কৰিম। আপুনি এইখিনি যি পাচলি লগাইছে, ইয়াত আপুনি কিমানমান টকা উপাৰ্জন কৰিব বুলি ভাবিছে? এতিয়াতো সেইটো মানে তেনেকৈ ঠিক ক'ব পৰা নাযায়। তথাপি এটা বিঘা হিচাপত 1 বিঘাত যদি 1 লাখ টকা হয়, তাৰমানে যেই বিঘা 7 বিঘাত 7 লাখ টকা, তেনেকুৱা ধৰণৰ মানে এটা এনে প্লেনিং কৰা যায় আৰু। আপুনি এইটো অৰ্গেনিক হিচাপে কৰিছে নে কিবা ঔষধ ব্যৱহাৰ কৰে? নাই, এইটো অৰ্গেনিক হিচাপে কৰিছোঁ। আমি ইয়াতে মেইনলি আমি ইয়াতে গৰুৰ গোবৰ সাৰটো, তাৰপিছতে খলি আৰু তেনেকৈ সেই ব্ৰইলাৰৰ যিটো মানে বিষ্ঠা বুলি কয়, সেইখিনি আমি মিক্স কৰি বা তেনেকুৱা ধৰণৰ অলপ চলপ আমি সেইটো ব্যৱহাৰ কৰোঁ। অলপ মানে সেইখিনি সাৰে আমি ব্যৱহাৰ কৰোঁ। ইয়াত কিমানজন মানুহ আপোনাৰ জড়িত হৈ আছে? নাই, এতিয়াতো ইয়াতে একচুৱেলি কামখিনি প্ৰথমতে যেতিয়া আমি আৰম্ভ কৰিছিলোঁ, তেতিয়াতো অলপ মানুহ ব্যস্ততা অলপ বেছিয়ে আছিল। তেতিয়া 7-8জনমান আছিলে। এতিয়া ধৰক খেতিখিনি যেতিয়া উঠি আহিলে, এতিয়া পাৰ্মানেণ্ট 2জনেই আছে। পাৰ্মানেণ্ট তেওঁলোকে দৰমহা ছিষ্টেমত মানে ৰখা হৈছে। এই পাচলিসমূহ আপোনালোকে ক'ত ক'ত বিক্ৰী কৰে? এতিয়া ওচৰতে আছে আমাৰ টংলা বজাৰ আছে, ডিমাকুচি আছে, তাৰপিছতে ঘাগৰা আছে। এনেকৈ কৰি কলাইগাঁও ছাইডে নাযায়, আমাৰ ইফালে উত্তৰ ছাইডে যায়, মানে ঘাগৰা, তাৰপিছত ডিমাকুচি, তেনেকৈ। চাহিদা কেনেকুৱা? যিটো আপুনি অৰ্গেনিকভাৱে কৰিছে, কেনেকুৱা চাহিদা কেনেকুৱা? চাহিদা এতিয়া যথেষ্ট পাইছোঁ আমি, বজাৰ পাইছোঁ মানে ক'ব লাগিব। আৰু বেপাৰীবিলাকো ইয়াতে আহি তেওঁলোকে লৈ যায়। আৰু আমাৰো তেওঁলোকে যদি সময় পায়, তেওঁলোকে নিজেও লৈ যায় মানে। আমাৰ কৰ্মৰত যিজন আছে 2জন, তেওঁলোকে লৈ যায় সময় পালে, আৰু নহ'লে বেপাৰীবিলাক আহিয়ে থাকে এনেকৈ। আপুনি যিহেতু এই কৃষি বিপ্লৱৰ সূচনা কৰা বুলি ক'ব লগা আচলতে এই অঞ্চলত,
ইয়াতে অন্য লোকেও খেতি কৰিবলৈ আৰম্ভ কৰিছে। হয়, এই খেতিখিনি তাৰমানে দেখা পায় আমাৰ ওচৰৰ যিবিলাক যুৱক আছে তেওঁলোকে আহে সোধে কেনেকৈ কৰিব লাগিব, তেওঁলোকে মানে খুব ইণ্টাৰেষ্টেড হৈছে মানে দেখা পায়। সেইটো কাৰণে মোৰো ভাল লাগিছে, দুই এজন মানে যুৱক যদি ওলাই আহে খেতি কৰ্মৰ দ্বাৰাই তেওঁলোকে ব্যস্ত হৈ তেওঁলোকে অন্ততঃ তেওঁলোকৰ খৰচটো উলিয়াই ল'ব পাৰে মানে। এটা কথা ক'ব লাগিব যে আৰু আচলতে তেওঁৰ লগত যি সহযোগী আছে, সহযোগী বুলিয়ে ক'ব লাগিব, তেওঁলোক আচলতে এইদৰে আচলতে বিভিন্ন কামত তেওঁলোক ব্যস্ত হৈ আছে। আৰু এইদৰে আছে মই তেওঁক অলপ বিচাৰিছোঁ, অলপ আহিব ইফালে আহিব। কেনেকুৱা অনুভৱ, কেনেকুৱা লাগিছে? এই ধুনীয়াকৈ খেতি এডৰা কৰিছে, বেঙেনা লাগি আছে। ভাল লাগে আমাৰ এনেকৈ খেতি কৰি কাম কৰিলে ভাল লাগে, খেতি চালেও আমাৰ ভাল লাগে, আমাৰ খেতি কৰি অভ্যাস মানে আগৰ। ছাৰৰ লগত কাম কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে। এই খেতি আপোনালোকে এতিয়া এই বস্তুবিলাক ক'ত ক'ত বিক্ৰী কৰি আছে? এতিয়া আমি টংলা মাৰ্কেটতে দি আছোঁ বেছিভাগ। এনে দাম কেনেকুৱা চলিছে? বেঙেনা, কবি এইবিলাকৰ দাম কেনেকুৱা? নাই, বৰ্তমান একদম খুব বেয়া মাৰ্কেট হৈছে, অলপ বেয়া, দামটো একদম কম, কমত বিক্ৰী কৰি। কিন্তু এই বস্তুটোৰ চাহিদা বেছি হয় আপোনালোকৰ যিটো পাচলি? চাহিদা হয়, কিন্তু আমাৰ এইটো অৰ্গেনিক হিচাপে এই ৰাসায়নিক সাৰবিলাক আমি ব্যৱহাৰ কম কৰিছোঁতো, এনেই গোবৰ সাৰ, আপোনাৰ খলিও এইগিলাহে বেছি ইউজ কৰা হৈছে ইয়াত। আমাৰ যিহেতু আমাৰ এই ওচৰ পাঁজৰ গাঁৱৰ মানুহে খায়, সেইকাৰণে গাঁৱৰ মানুহ নিব আহে ইয়ালৈ? আহে নিশ্চয় আহে। ওচৰ পাঁজৰৰ বিয়া চিয়া আহি আছে, দি আছোঁ আমি। এই লোকেল বস্তু চবেই আৰু খোজে, এইটো মানে অধিক সাৰ দিলে পচন্দ নকৰে, বস্তুটো খাই ভাল নাপায়। হয়, এটা কথা ক'ব লাগিব যে এইদৰে আচলতে বিভিন্ন লোকৰ বেপাৰী, যিসকল বেপাৰী আছে, তেওঁলোক ইয়ালৈ আহি ইয়াৰ পৰা আচলতে তেওঁলোকে পাচলি কিনে, যিহেতু অৰ্গেনিকভাৱে তেওঁ এই খেতিডৰা তেওঁ কৰিছে। আৰু এটা কথা ক'ব লাগিব যে যি এই চিকিৎসকগৰাকীয়ে আচলতে ইয়াতে প্ৰায় 7.5 বিঘা মাটিত অমিয় কুমাৰ ৰাভাই খেতি আৰম্ভ কৰিছে। তেওঁ প্ৰথম 2 বিঘা মাটিত কৰিছিল, তাৰপিছত কিন্তু এটা কথা ক'ব লাগিব, চিকিৎসা সেৱাৰ লগতে কিন্তু তেওঁ আচলতে এই কৃষি বিপ্লৱৰ সূচনা কৰিছে এই অঞ্চলত, আৰু তাক লৈ আচলতে এই অঞ্চলবাসী এক গৌৰৱ অনুভৱ কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।